Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম DHS Directorate of Health Services Assam Recruitment 2025 য'ত আপোনালোকৰ টোটাল ভ্যাকেন্সি আছিল 191 টা তাতে হেলথ এডুকেটৰ জুনিয়ৰ একাউন্টেন্ট সো তেনেকুৱা ধৰণৰ কিছুমান পোষ্ট ওলাইছিল ঠিক আছে হেলথ Community health worker kiba kibi tenuka dhৰণৰ post asile 4-5 টা মান so tare 191 vacancies ulaise so yare DHS Assam Recruitment 2025 for exam pattern aru syllabus opor ami discuss korim so first of all apnaloke mur screenot ji dekhibo hekhini screenor bostu khinit basically concentrate nokori pelai moi মুখেৰে কি ডিক্টেট কৰি আছো হেখিনি কথা আপোনালোকে অলপ শুনি লব ঠিক আছে তেতিয়া আপোনালোকে বেছি এটা ভালকে আন্ডাৰষ্টেণ্ডিং এটা হ'ব গুটেখিনি বস্তুৰ ওপৰত আৰু এটা কথা ইয়াতে কৈ লৈছো মই এডভাৰটাইজমেন্টৰ ভিডিওটো দিয়াৰ পিছত মই দেখিছো যে আপোনালোকে বহুতে তাতে কিছুমান নেগেটিভ কমেন্টস কৰি আছিল যেনেকে DHS ৰ পৰীক্ষা দি লাভ নাই পইচাৰ খেল কিবা কিবি সো সব কথাটো এনেকুৱা হয় DHS বা DME ৰ এক্সামস বিলাকত আজিকালি বৰ্তমান আগতে 100 টা কোৱেশ্যন পেপাৰ আহিছিল পাৰ কোৱেশ্যন 1 মাৰ্ক আছিল কিন্তু আজিকালি জেনাৰেলি আমি লাষ্ট 2 ইয়াৰ্স অফ দেখিছো যে 50 টা কোৱেশ্যন আহে 50 টা কোৱেশ্যনত পাৰ কোৱেশ্যন 2 মাৰ্কস কে 100 মাৰ্কস থাকে আৰু ইয়াতে নেগেটিভ মাৰ্কিং নাথাকে আৰু লগতে কোৱেশ্যন পেপাৰ বহুত বেছি টান নাহে কোৱেশ্যন পেপাৰ ইজি আহিছিল এবাৰ যদি কিবা চেঞ্জেস কৰে নাজানো কিন্তু আগৰবাৰলৈকে লাষ্ট যোনটো মাৰ্চত আই থিংক ফেব্ৰুৱাৰী নে মাৰ্চত যোনটো DME এক্সাম হৈ গৈছিল গ্ৰেড 3 কাৰণে সো তাতো কোৱেশ্যন পেপাৰ যথেষ্ট ইজি আহিছিল সো ইয়াতে মাৰ্কস উঠাবলৈ ইজি আৰু লগতে ইয়াতে সিলেকশন ৰেশিওটো 1:3 বা 1:2 হয় সো হেতু কাৰণে হেতু যদি চাও তেতিয়ালে কাট অফ মাৰ্কস বহুত হাই যায় জেনাৰেল কাট অফ মাৰ্কস 100 ৰ ভিতৰত নেগেটিভ মাৰ্কিংও নাই কোৱেশ্যন পেপাৰো ইজি জুনে ভালকে কৰিব পাৰে ইজিলি হৈ যায় সো হেতু কাৰণে अराउंड 96-97 মাৰ্কস জেনাৰেল কাট অফ মাৰ্ক গুছি যায় আউট অফ 100 সো হেতু কাৰণে আপোনালোকে নাভাবিব যে ইয়াতে পইচা দি পেলাই কোনবাই পাইছে সো তেনেকুৱা কথা নহয় আপোনালোকে নেগেটিভ কে বস্তুবোৰ প্ৰমোট নকৰিব কাৰণ ইয়াতে মিসগাইড কৰিব গলে কি হয় বহুতবিলাক ইয়াতে বহুতখিনি মোৰ চেনেলৰ লগত জড়িত বহুতখিনি অসমৰ candidates আছে ঠিক আছে যিসকলে কম্পিটিটিভ এক্সামস দি আছে এটা চাকৰি গভৰ্ণমেন্ট জবৰ এটাৰ বহুত প্ৰয়োজন ঠিক আছে প্ৰাইভেট জব আপোনালোকে যিকোনো য'ত পাই যাব খালি কথাটো প্ৰাইভেট জবত ইমান সিকিউৰিটিটো নাই ঠিক আছে আৰু লগতে সৰুহুৰা প্ৰাইভেট জব কৰি লাভ নাই ডাঙৰ ব্ৰ্যান্ড বিলাকৰ লগত যদি কাম কৰে কোম্পানী বিলাকত তেতিয়া আপোনালোকৰ স্যালাৰি পেকেজ সুবিধাবিলাক ভাল কিন্তু সৰুহুৰাকে ডিলাৰ বা অন্য কৰবাত তেনেকুৱা ধৰণৰ সৰুহুৰা জব কৰি লাভ নাই 5-6 হাজাৰ টকাত খাটি পেলাই আজিৰ যুগত সো হিমানটো টকাত আপোনালোকৰ বাইকৰ তেলে নাহিব সো হেতু কাৰণে গভৰ্ণমেন্ট জবৰ কাৰণে বহুতখিনিয়ে চেষ্টা কৰি থাকে তাতে নেগেটিভ প্ৰমোট নকৰিব এটা পইচাৰ খেল একো নাহে কাট অফ মাৰ্কস বেছি যায় তাৰ মিনিং এটো নহয় যে পইচাৰ খেলে হৈছে কাট অফ মাৰ্কস বেছি যায় কাট অফ মাৰ্কস হাই যোৱাৰ কাৰণ মই আগতে মোৰ ভিডিও বিলাকত কৈছো আৰু লগতে কথাটো হ'ল যে আপোনালোকে যি সকলে ষ্ট্ৰাগল কৰি আছে গভৰ্ণমেন্ট জব এটা আপোনালোকৰ পৰীক্ষা দিবলৈ মন নাই নিদিব যি সকলে মানে এনেকে নেগেটিভ প্ৰমোট কৰি থাকে বা মিসগাইড কৰি থাকে বাকি অন্যখিনি যি সকলে পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকক মিসগাইড নকৰি পেলাই আৰামছে পৰীক্ষা দিবলৈ দিব বা তেনেকুৱা কমেন্ট পালে মানে মই এতিয়াৰ পৰা মোৰ কমেন্ট সেকশনৰ পৰা মই ৰিমুভ কৰিবলৈ বাধ্য হম ঠিক আছে সো হেখিনি কথা কৰিছো ক্লিয়াৰ কৰিছো সো আপোনালোকে বাকি সিৰিয়াস ক্যান্ডিডেটস সকলক মিসগাইড নকৰিব ইয়াতে কোনো পইচাৰ খেল বা কিবা কথা নাহে ইয়াতে খালি কম্পিটিশন হাই হয় লগতে কাট অফ মাৰ্কস হাই যায় বেলেগ একো কাৰণ নাথাকে ইয়াতে ঠিক আছে আৰু ভালকে পঢ়িব কাৰণ যি সকলে চাকৰি পায় তেওঁলোকেতো লৈ যায় আৰু যি সকলে এইবোৰ কমেন্ট কৰি টাইম পাস কৰি থাকে তেওঁলোকৰ কেতিয়াও একো নহয়গে সদায় হেতুৱে ভাবি থাকিব পইচা লৈ চাকৰি পাইছে কিন্তু মুখৰ আগতে তেওঁলোকৰ লগৰ এজনে চাকৰিটো লৈ গৈ যায় তেওঁলোক এইবোৰ অকল কমেন্ট কৰি থাকোতে টাইম পাস কৰি থাকোতে লাইফটো পাৰ হৈ যায় ঠিক আছে আৰু এটা এজৰ পিছত আপোনালোকৰ পঢ়িবলে ভাল নালাগিব সো এটা এজ থাকোতে আপোনালোকে কম্পিটিটিভ এক্সামস বিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক ঠিক আছে আৰু লগতে ইয়াতে কথাটো হ'ল যে এক্সাম প্যাটাৰ্ন যোনটো আছে মই ইয়াতে কৈ দিছো এক্সাম প্যাটাৰ্নটো ইয়াতে আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব আৰু লগতে যেহেতু লাষ্ট 2 ইয়াৰ্স মানৰ পৰা 50 টা কোৱেশ্যনছ আছে ইয়াতে মই হেতুৱে কৈছো অবজেক্টিভ টাইপ মানে মাল্টিপল চয়েস কোৱেশ্যন থকা এটা ৰিটেন এক্সাম হ'ব 50 টা কোৱেশ্যনছ থাকিব পাৰ কোৱেশ্যন 2 মাৰ্কস 100 মাৰ্কসৰ আৰু ইয়াতে এনে জেনাৰেলি 2 ঘণ্টাৰ এক্সাম নহয় 1.5 ঘণ্টা মানৰ এক্সাম হয় লাষ্ট টাইম চাগে 1.5 ঘণ্টাৰ পৰীক্ষা হৈছিল আৰু লগতে মাল্টিপল চয়েস কোৱেশ্যনছ থাকিব আৰু এক্সাম প্যাটাৰ্নটো হ'ল যে ৰিটেন এক্সাম প্লাস এক্সাম তো ৰিটেন এক্সামত অবজেক্টিভ টাইপ প্লাস এটা স্কিল টেষ্ট বা ডকুমেন্ট ভেৰিফিকেশন ইন্টাৰভিউ তেনেকুৱা কিবা এটা হ'ব জেনাৰেলি স্কিল টেষ্টে থাকে আজিকালি পৰীক্ষা বিলাকত কাৰণ ইয়াতে যেহেতু গুটেই গিটা পোষ্ট যিমান গিটা ওলাইছে হেলথ এডুকেটৰ পৰা আদি কৰি গুটেই কমিউনিটি হেলথ ওয়াৰ্কাৰ লগে গুটেইখিনি জুনিয়ৰ একাউন্টেন্ট বা যি পোষ্ট ওলাইছে তাতে গুটেইখিনি গ্ৰেজুৱেট এনি গ্ৰেজুৱেট কেন এপ্লাই যিকোনো স্নাতকৰে এপ্লাই কৰিব পাৰে যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব এটো পৰীক্ষাৰ লগত কোনো তেনেকুৱা বাৰ্ডেন নাই BBA BCA ইঞ্জিনিয়াৰিং BA BSc BCom সকলোৱে পাৰিব এপ্লাই কৰিব কাৰণে তাতে কোনো হেৰি নাই আৰু এপ্লিকেশন
ফিউ নাই এটোত আৰু লগতে খালি কথাটো হ'ল যে আপোনালোকে ইয়াতে স্কিল টেষ্ট কম্পিউটাৰ চাৰ্টিফিকেট মিনিমাম 6 মান্থছৰ কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে চ' 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেট ইয়াতে থকাটো জৰুৰী আৰু ইয়াতে আপোনালোকৰ 6 মান্থৰ মিনিমাম কম্পিউটাৰ চাৰ্টিফিকেট যিহেতু বিচাৰিছে চ' কম্পিউটাৰ স্কিল টেষ্ট এটা ইয়াতে থাকিব ADR নিচিনা ঠিক আছে চ' বাকী আৰু ইয়াত ক'বলগীয়া একো নাই জাষ্ট স্কিল টেষ্ট এটা থাকিব ৰিটেন এক্সামৰ পাছত আৰু লগতে কথাটো হ'ল যে আপোনালোকৰ যিসকল BBA ঠিক আছে BBA ষ্টুডেণ্টে হওক বা যিসকলে BE বা BTech কৰিছে কম্পিউটাৰ চায়েন্সত তেওঁলোকৰ হয়তো কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট নালাগিব তেওঁলোকৰ ডিগ্ৰীটোৱে কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেটৰ তাতে যিহেতু কম্পিউটাৰ অলৰেডি কম্পিউটাৰ চায়েন্স পঢ়ি আহিছে চ' তেওঁলোকক সেইখিনি দৰকাৰ নপৰিব বাকী অন্য ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটখিনি কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট দৰকাৰ পৰিব আপোনালোকৰ ইঞ্জিনিয়াৰিঙত যিয়ে ছাবজেক্ট নাথাকক কিয় কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব যদি আপুনি কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং কৰা নাই ঠিক আছে আৰু BBA BCA বিলাক বেচেলৰ কম্পিউটাৰ এপ্লিকেশ্যন যিহেতু অলৰেডি কম্পিউটাৰ এপ্লিকেশ্যনত বেচেলৰ ডিগ্ৰী কৰিছে তেওঁলোককো কম্পিউটাৰ চাৰ্টিফিকেট নালাগে বাকীখিনিক লাগিব ইয়াতে ঠিক আছে এইখিনি বস্তু মই ক্লিয়াৰ কৰি দিছোঁ আপোনালোকে মোৰ কথাখিনি শুনি যাওক তেতিয়াহে গম পাব আৰু ইয়াতে DSSৰ এক্সাম পেটাৰ্ণৰ চিলেবাছৰ কথা যদি কওঁ তেওঁলোকে ডাইৰেক্টলি কোনো এক্সাম পেটাৰ্ণ চিলেবাছ ডাইৰেক্টলিটো নিদিয়ে কিন্তু আপোনালোকৰ ইয়াতে ইংলিছ লেংগুৱেজ থাকে GK থাকিব নিউমাৰিকেল এপ্টিটিউড থাকিব ৰিজনিং থাকিব আৰু কাৰেণ্ট এফেয়াৰ্ছ থাকিব ঠিক আছে চ' এই গোটেইখিনিৰ ওপৰত মোৰ তাত এটা কোৰ্চ এভেইলেবল আছে আপোনালোকে কোৰ্চটো ল'লে মানে ইংলিছ লেংগুৱেজ GK নিউমাৰিকেল এপ্টিটিউড ৰিজনিং কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি পাই যাব আৰু যোনটো নিউমাৰিকেল এপ্টিটিউড ৰিজনিং আছে তাতে আপোনালোকে মোৰ যোনখিনি কি বুলি কয় মেটেৰিয়েলছ আছে তাতে 100% কমন কুৱেশ্যনছ পৰিয়ে যায় DSS DME আজিলৈকে যিমান পৰীক্ষা আহিছে গোটেইবিলাকত 100% কমন কুৱেশ্যনছ আহি যায় কাৰণ মোৰ যোনখিনি নিউমাৰিকেল এপ্টিটিউডৰ যোনটো মই PDF বনাই থৈ দিছোঁ তাতে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা আছে তাতে আপোনালোকে যিমান আজিলৈকে APSC আসাম গভৰ্ণমেণ্ট গুৱাহাটী হাইকোৰ্ট যিমান পৰীক্ষা হৈছে DSS DME সেইবিলাকৰ গোটেই ছল্ভ কুৱেশ্যন পেপাৰ্ছ আছে লগতে এডিশ্যনেল কুৱেশ্যনছো আছে চ' সেইখিনি লৈ ল'লে মানে আপোনালোকে সেইখিনি প্ৰেক্টিছ কৰি গ'লে পৰীক্ষাত জাষ্ট ফিগাৰবিলাক আৰু নাম্বাৰ্ছবিলাক চেঞ্জ কৰি দিয়ে বাকী ৰিপিটেডলি একে টাইপৰ কুৱেশ্যনছ আহি থাকে সেইখিনি ল'লে আপোনালোকে 100% কমন কুৱেশ্যনছ পাই যাব মই সেইখিনি কথা আপোনালোকক দিব পাৰোঁ ঠিক আছে বাকী ইংলিছ লেংগুৱেজৰ কাৰণেও পাই যাব জেনেৰেল নলেজ মানে কি জিকেত আপোনালোকৰ থাকিব হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি আৰ্ট এণ্ড কালচাৰ ঠিক আছে বুকছ এণ্ড অথৰ্ছ কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি বস্তু থাকে আৰু লগতে ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ বুলি বেলেগকৈ দেখুৱাই দিয়া হৈছে চ' কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন ইয়াতে এক্সপেক্ট কৰিব পাৰিব মোৰ কোৰ্চটোত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড আছে 2024 ফুল ইয়েৰ 2025ৰ একেবাৰে আপোনালোকে পৰীক্ষালৈকে বা লাইফ টাইমৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব একো প্ৰব্লেম নাই MCQ ফৰ্মেটত আছে আপোনালোকৰ ধুনীয়াকৈ হৈ যাব গোটেইখিনি বস্তু একো প্ৰব্লেম নহয় ঠিক আছে গোটেইখিনি বস্তু আছে মোৰ তাত কোৰ্চ মেটেৰিয়েলছ এতিয়া কথাটো হ'ল যে আমি যদি অকণমান চিলেবাছখন ইনডেপথ যদি চাওঁ তেতিয়াহ'লে জেনেৰেল নলেজত কি থাকিব হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ঠিক আছে সেইখিনি অকল ইণ্ডিয়া বুলি নহয় ইণ্ডিয়া আৰু অসমৰ গোটেইখিনিৰে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি থাকিব মানে ছ'চিয়েল ছায়েন্সৰ ছাবজেক্টছবিলাক থাকিব যেনেকৈ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ঠিক আছে তাৰপিছত আহিব ছায়েন্সৰ ছেকশ্যনত থাকিব জেনেৰেল ছায়েন্সৰ ছেকশ্যনত থাকিব ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বটানী জুলজি সেইখিনি বস্তু থাকিব ষ্টেটিক জিকেখিনি থাকিব যেনেকৈ কি বুলি কয় নেশ্যনেল এনিমেল নেশ্যনেল বাৰ্ড তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ আহিব পাৰে কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ সেইখিনি তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে ইয়াতে গোটেইখিনি দেখুওৱা নাই আৰু বাকী অন্য কম্পিউটাৰ এৱাৰনেছ কম্পিউটাৰ ৰিলেটেড কিছুমান কুৱেশ্যনছ আহিব পাৰে আৰু লগতে কিছুমান টপিকছ এনেকুৱা আহিব যোনবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ থাকে ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ মানে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেল কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ ইয়াতে আহিব পাৰে ঠিক আছে ইম্পৰ্টেণ্ট ডেটছ ছেটছ সেইবিলাক কাৰেণ্ট এফেয়াৰ্ছত থাকি যাব ইয়াতে ইংলিছ লেংগুৱেজত আপোনালোকৰ জেনেৰেলি ইংলিছ গ্ৰামাৰ আহে ঠিক আছে কম্প্ৰিহেনশ্যন আহিব ভকেবুলাৰী আহিব গ্ৰেমেটিকেল এৰৰ্ছ ক্লোজ টেষ্ট টেন্সেছ চেণ্টেন্স কাৰেকশ্যন ইম্প্ৰুভমেণ্ট চেণ্টেন্স কমপ্লিশ্যন ফ্ৰেচেল ভাৰ্বছ এক্সেট্ৰা ঠিক আছে চ' এইখিনি ইংলিছত থাকিব মানে আপোনালোকৰ জেনেৰেলি কম্প্ৰিহেনশ্যন আৰু গ্ৰামাৰ ছেকশ্যনটো ইংলিছ লেংগুৱেজত থাকিব সেইখিনি মোৰ কোৰ্চত ইনক্লুডেড আছে চ' আপোনালোকে একো প্ৰব্লেম নাপায় তাৰপিছত আহি গ'ল নিউমাৰিকেল এপ্টিটিউডটো মই ক'লোৱে মোৰ তাতে পাই যাব নাম্বাৰ ছিষ্টেম নাম্বাৰ ছিৰিজ ACF এণ্ড LCM ডাটা ইণ্টাৰপ্ৰিটেশ্যন পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ ৰেচিঅ' এণ্ড প্ৰপৰ্চন SI এণ্ড CI মিক্সাৰ এণ্ড এলিগেশ্যনছ পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন বোথছ এণ্ড ষ্ট্ৰীমছ টাইম এণ্ড ৱৰ্ক টাইম এণ্ড ডিষ্টেঞ্চ পাইপছ এণ্ড ক্ৰিষ্টেল এইখিনি বস্তু ইয়াতে থাকিব ঠিক আছে চ' ইয়াতে আপোনালোকে এইখিনি আপোনালোকে নিউমাৰিকেল এপ্টিটিউডত এইখিনি বস্তু থাকিব জেনেৰেলি পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ কুৱেশ্যনছ নাহে কিন্তু বোথ এণ্ড ষ্ট্ৰীমৰ কুৱেশ্যনছ আহে টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন আহে টাইম এণ্ড ডিষ্টেঞ্চ আহে পাইপছ এণ্ড ক্ৰিষ্টেন্সৰ কুৱেশ্যনছ দুই এটা কেতিয়াবা দেখা পোৱা যায় কেতিয়াবা নাহে ৰেচিঅ' প্ৰপৰ্চনৰ কুৱেশ্যন আহে প্ৰফিট এণ্ড লছ পাৰ্চেণ্টেজ এইবিলাকৰ কুৱেশ্যন আহে LCM HCF এইখিনি বস্তু কুৱেশ্যন আহে নাম্বাৰ ছিষ্টেম নাম্বাৰ ছিৰিজ এইখিনি কুৱেশ্যনছ আমি দেখা পাওঁ নিউমাৰিকেল এপ্টিটিউডত আৰু যদি ৰিজনিঙৰ কথা কওঁ চিলগিজিম চেণ্টেন্স এণ্ড কনক্লুজন কোডিং এণ্ড ডিকোডিং ৰেংকিং টাইম ছিকুৱেঞ্চ ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ অড মেন আউট এনালজি ভিজুৱেল মেমৰি মিৰৰ ইমেজেছ নন ভাৰ্বেল ৰিজনিং এইখিনি বস্তু আপোনালোকে ধৰক মই এটা সঁচা কথা ক'ব গ'লে ৰিজনিঙত আপোনালোকে এইবিলাক বস্তু প্ৰেক্টিছ কৰি লাভ নাই আপোনালোকে ৰিজনিঙত যেতিয়া অন দি স্পটত যাব সেইটো মেণ্টেল এবিলিটি বা তেনেকুৱা ধৰণৰ বুলি কোৱা হয় যে আপোনালোকে নিজে মাইণ্ডেড ভাবি পেলাই আপোনালোকে চাব লাগিব যে কোনটো ইয়াতে
ঠিক হ'ব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ কথা আপোনালোকে প্ৰেক্টিছ কৰিলেও আহিব নো ডাউট ডাইৰেকশ্যন ডিষ্টেঞ্চ আপোনালোকে ইয়াৰ পৰা ধৰক এজন ল'ৰাই ডিষ্টেঞ্চ এটা অতিক্ৰম কৰিবৰ কাৰণে প্ৰথমতে ষ্টাৰ্টিং কৰিলে আপোনালোকৰ এটা পইণ্টৰ পৰা তাৰপিছত তেওঁ লেফ্টত গ'ল 500 মিটাৰ তাৰপিছত আকৌ ৰাইট টাৰ্ণ কৰি পেলাই আকৌ 600 মিটাৰ গ'ল তাৰপিছত তেওঁৰ প্ৰেজেণ্ট ডিষ্টেঞ্চটো কোনটো ডাইৰেকশ্যন আছে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে ইয়াতে চ' সেইখিনি বস্তু ইমান আৰু অড মেন আউট মানে আপোনালোকৰ ধৰক 4খন জেগাৰ নাম দি দিব 3খন কেপিটেল চিটি এখন কেপিটেল চিটি নহয় চ' আপোনালোকৰ কোনটো অড হ'ব নন কেপিটেল চিটিখন অড হ'ব চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে আহিব পাৰে ঠিক আছে আৰু কিছুমান ডায়েগ্ৰাম আহিব পাৰে ডায়েগ্ৰাম মানে কি কেইটামান 4খনমান ডায়েগ্ৰাম দিয়া থাকিব ইয়াৰ ভিতৰত কোনটো বাকী 3টা ডায়েগ্ৰামতকৈ বেলেগ হ'ব পাৰে যিহেতু 4টা অপশ্যন থাকিব সেইকেইটাৰ ভিতৰত আপোনালোকে বাছি উলিয়াব লাগে চ' ৰিজনিংখিনি বহুত বেছি টান নাহে কেতিয়াবাতো ৰিজনিং নাহেই ইয়াতে এনেকুৱা এক্সামত কিন্তু 2-এটা কুৱেশ্যনছ এনেই জাষ্ট আহি যাব পাৰে এইবোৰ ইমান বেছি আপোনালোকে চিলেবাছ দেখি ভয় খাব নালাগে একেবাৰে বহুত বেছি টান চিলেবাছ নহয় ইয়াতে কাৰণ কাটৰ মাৰ্কছ যিহেতু হাই যায় আপোনালোকে গম পাব লাগে যে বহুত বেছি টান নহয় এক্সাম ঠিক আছে তেতিয়া এতিয়ালৈকেতো তেনেকুৱা ধৰণৰ টান কুৱেশ্যনছ এনচাৰ্ছ মই দেখা নাই কুৱেশ্যন পেপাৰ মই আগতে বহুতবিলাক পাইছোঁ আৰু মোৰ কোৰ্চতো আপোনালোকৰ কাৰেণ্ট কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড থাকিব চ' লাষ্ট 5খনমান কুৱেশ্যন পেপাৰ্ছ আপোনালোকে পাই যাব মোৰ কোৰ্চটোৰ ভিতৰত আৰু লগতে কুৱেশ্যন পেপাৰ যদি বেলেগকৈও ল'ব বিচাৰে কোনোবাই তেতিয়াহ'লে ল'ব পাৰিব একো প্ৰব্লেম নাই জাষ্ট এটা মিনিমাম এমাউণ্ট দি পেলাই আপোনালোকে কুৱেশ্যন পেপাৰ্ছবিলাক ল'ব পাৰিব ঠিক আছে চ' এনেকুৱা ধৰণৰ কথা এইখিনি আছিলে চিলেবাছটো বহুত বেছি ইমান কি বুলি কয় একদম পূৰা হাই ফাই চিলেবাছ নহয় আপোনালোকে পাৰিব এইখিনি ADREতকৈ কুৱেশ্যন পেপাৰ ইজিহে কুৱেশ্যন পেপাৰ চালে আপোনালোকে গম পাব ইমান বেছি একো প্ৰব্লেম নহয় ঠিক আছে চ' আৰু এইটো ৰিলেটেড যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে খালি আপোনালোকে নিগেটিভ কমেণ্ট কৰি পেলাই গোটেই বস্তুটো নিগেটিভ প্ৰমোট নকৰিব পৰীক্ষাটোৰ বিষয়ে যে পইচা লৈ পেলাই এপইণ্টমেণ্ট লয় কিবা কিবি এইবোৰ বহুত ডাঙৰ কথা এলিগেশ্যন কাৰোবাৰ যদি কিবা প্ৰুফ আছে ডাইৰেক্টলি প্ৰুফ দেখুৱাই পেলাই আপোনালোকে সেইখিনি বস্তু কোৰ্টৰ হেল্প ল'ব পাৰে পুলিচৰ হেল্প ল'ব পাৰে পুলিচক যদি বিশ্বাস নকৰে কোৰ্টৰ হেল্প ল'ব পাৰে ত' তেনেকুৱা ধৰণৰকৈ আপোনালোকে ইছ্যুবিলাক চল্ভ কৰিব পাৰি এনেই জাষ্ট কমেণ্ট ছেকশ্যনত চিৰিয়াছ কেণ্ডিডেটসকলক এনেই জাষ্ট মিছগাইড কৰি লাভ নাই বহুতে ষ্ট্ৰাগল কৰি আছে লাইফত এটা চাকৰি কাৰোবাৰ ঘৰত চলিবৰ কাৰণে পইচাৰ দৰকাৰ ঠিক আছে পইচাৰ পাতিৰ দৰকাৰ হৈছে তেওঁক এটা ভাল চাকৰি লাগে চ' তেনেকুৱা ধৰণৰ কথা চ' সেইটো কাৰণে আপোনালোকে মিছগাইড নকৰি সকলোকে পঢ়াত ইয়াত যাতে আপোনালোকে কোঅপাৰেট কৰে সকলোৰে লগত মই সেইখিনি আশা ৰাখিলোঁ ঠিক আছে চ' নিগেটিভ কমেণ্ট নকৰিব তেনেকুৱা ধৰণৰ কমেণ্ট কৰিলে মই খালি কমেণ্টটো ৰিমুভ কৰিবলৈ বাধ্য হ'ম কাৰণ মই নিবিচাৰোঁ যে ইয়াতে যোনখিনি কেণ্ডিডেটছ আছে চিৰিয়াছ কেণ্ডিডেটছ তেওঁলোকৰ যাতে এইখিনি চাই পেলাই কি বুলি কয় ডিম'টিভেট হৈ পেলাই তেওঁলোকৰ যাতে সেইখিনি বস্তু হেম্পাৰ হয় লাইফত চ' এইখিনি আছিলে ক'বলগীয়া চিলেবাছখন এনেকুৱাই আৰু বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে মোৰ পৰা কোৰ্চেছ ল'ব বিচাৰে DSS গ্ৰেড 3 নন টেকনিকেলৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 350 ইয়াতে আপোনালোকে MCQ ফৰ্মেটৰ কোৰ্চটো পাই যাব গোটেইখিনি বস্তু আপোনালোকক মই শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 375 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ৰিচেণ্টলি ফাইনেন্স ডিপাৰ্টমেণ্টৰ এটা পৰীক্ষা ওলাইছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰ্বান টেকনিকেল অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোনোবাই যদি এনে কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড আছে কিন্তু কোনোবাই যদি কাৰেণ্ট এফেয়াৰ্ছ এনে জাষ্ট কোৰ্চ নলৈ পেলাই অনলি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে তেতিয়াহ'লে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকৰ মান্থলি বেচিছত আছে 2024 গোটেই 12 মাহ 2025 আগষ্টলৈকে কভাৰ কৰা হৈছে ছেপ্টেম্বৰ মাহটো বৰ্তমান চলি আছে ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰ ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব ঠিক আছে আৰু লগতে মই ক'লোৱে এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ কিনিব বিচাৰে তেতিয়াহ'লে 100 ৰুপিছত কিনিব পাৰিব এইটো নম্বৰ হোৱাটছএপ কৰিলে হ'ল 9706557851 আৰু লগতে কথাটো হ'ল যে এইখিনিৰ পৰা কমন আহে APSC এক্সামেই হওক বা DSS DME গুৱাহাটী হাইকোৰ্ট ইয়াৰ পৰা কমন আহিবই মই আজিলৈকে বহুত ফিডবেক ৰিচিভ কৰিছোঁ মোৰ এইখিনিৰ পৰা আপোনালোকৰ কমন আহে মেথছৰখিনিৰ পৰা তাৰপিছত APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আসাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ আপোনালোকে দিবৰ কাৰণে ADRE হওক বা আসাম পুলিচে হওক DSS DME ঠিক আছে গুৱাহাটী হাইকোৰ্ট আৰু APSCৰ যোনখিনি ডিপাৰ্টমেণ্টেল এক্সামছ থাকে তাৰ কাৰণে এটা অভাৰঅল এটা কোৰ্চ আছে 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 মই গোটেইখিনি মেটেৰিয়েলছ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ঠিক আছে আৰু APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আৰু ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ কোৰ্চ দুটা একেই হয় চ' কোনোবাই যদি আগতে JDৰ কোৰ্চ লৈ থৈছে ৰিচাৰ্চ এছিষ্টেণ্টৰ কোৰ্চ নতুনকৈ বেলেগকৈ ল'বলৈ হ'ব ADRE 3.0 এটা ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ পৰীক্ষাও আছে কাইলৈ পৰহিলৈ আই থিংক চ' তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব
9706557851 APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজি এটা ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ ওপৰ 250 এইটো নাম্বাৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্স এভেইলেবল আছে 300 এইটো নাম্বাৰ WhatsApp কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰ 250 এইটো নাম্বাৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্স বিলাক মোৰ পৰা কোৰ্স ললে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে জাস্ট এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিংতে যে প্ৰিভিয়াছ বাৰ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্স লাগে মই শেয়াৰ কৰি দিম তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে সো কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে এইটো নাম্বাৰ WhatsApp কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টস খিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দিয়া আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি কোনবা যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিল এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ললে হ'ল তেতিয়া প্ৰাইস অলপ কমি যাব বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰিছো তাতে গৈ পেলাই এবাৰ চাই ল'ব পাৰিব লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে DHS DME বুলি হে প্লেলিষ্টত গলে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব ভিডিও ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংকটো দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকক কোৱেশ্চন আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম